নলবাৰী পৰ্যটন ক্ষেত্ৰখনত এক নতুন সংযোজন। নলবাৰীত গেটৱে হোটেল উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সমীপৱৰ্তী অসম পৰ্যটন উন্নয়ন নিগমৰ অধীনত থকা ৱেবছাইট এমিনিটিজ টু গেটৱে গ্ৰুপ অফ হোটেলছৰ দ্বাৰা হোটেল গেটৱে নলবাৰী নামেৰে ঠিকাভিত্তিক পৰিচালিত হ'ব। তাৰে দেওবাৰে শুভাৰম্ভ কৰে পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। নলবাৰী জিলা নাট্য সন্মিলনৰ সভাপতি দিলজিৎ বৰ্মনে আধৰা অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে পৰ্যটকৰ বাবে উন্নত সুবিধাযুক্ত এই হোটেলখনে নলবাৰীৰ লগতে মানস ৰাষ্ট্ৰীয় উদ্যানকে ধৰি নামনি অসমলৈ অহা পৰ্যটকসকল বিশেষভাৱে উপকৃত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰী বৰুৱাই পুনৰ কয় যে জিলাখনক পৰ্যটনস্থলীলৈ পৰ্যবেক্ষিত কৰিবলৈ ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত কাম কাজ আৰম্ভ হৈছে। নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ওচৰত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত আৰম্ভ কৰা হোটেল গেটৱে পৰ্যটন ক্ষেত্ৰত সহায় হ'ব বুলি মন্ত্ৰীগৰাকীয়ে আশা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে অসম পৰ্যটন বিভাগত নলবাৰীতে আটাইতকৈ কম সংখ্যক পৰ্যটক আহে। সেয়েহে নলবাৰীক আকৰ্ষণ কৰিবলৈ নলবাৰী জিলাত বহুকেইখন পৰ্যটনস্থলী উন্নয়নৰ কাম আৰম্ভ কৰা হৈছে। পৰ্যটকসকলৰ সুবিধাৰ বাবে নলবাৰীত হোটেল গেটৱে হ'ল অন্য এক পদক্ষেপ। অনুষ্ঠানৰ আৰম্ভণিতে গেটৱে হোটেল নলবাৰী পৰিয়ালৰ তুলিকা হাজৰিকা আৰু অলকা পাটোৱাৰীয়ে অতিথিসকলক আদৰণি জনায়। আদৰণি ভাষণ দিয়ে গেটৱে হোটেলৰ স্বত্বাধিকাৰী মৃগাংক হাজৰিকা আৰু সুচিব্ৰত কলিতাই। অনুষ্ঠানত উপস্থিত থাকে ভাৰতীয় পৰ্যটন বিভাগৰ আঞ্চলিক প্ৰবন্ধক অনিল ওৰাও, এপিডিচি উপাধ্যক্ষ দিলীপ দাস, অসম পৰিবহণ নিগমৰ উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ আদি। হোটেল গেটৱেৰ ৱেবছাইট এমিনিটি এটা আমি ইয়াতে আৰম্ভ কৰিলোঁ। আগতে বৰদৈচিলা নামেৰে খ্যাত এই অঞ্চলটোত আমি এতিয়া নতুনকৈ এটা ৱেবছাইট এমিনিটি ডেভেলপ কৰিছিলোঁ আৰু ইয়াৰ গোটেই মেনেজমেণ্টৰ ব্যৱস্থাটো অসম পৰ্যটন উন্নয়ন নিগমৰ পৰা গেটৱে স্বত্বাধিকাৰী বা গেটৱে কৰ্তৃপক্ষই লৈছিলে আৰু গেটৱেৰ এই যিটো সংযোজন, এই সংযোজনটোত আজি আনুষ্ঠানিকভাৱে মই শুভাৰম্ভ কৰিলোঁ। এই ক্ষেত্ৰখনৰ বা এই অনুষ্ঠানটোৰ অত্যন্ত প্ৰয়োজন যে মানাছলৈ যোৱা যাত্ৰীসকলৰ সুবিধাৰ্থে আমি ইয়াত স্পেচিয়েলি আমি স্বদেশ দৰ্শনৰ পৰিকল্পনা আমাৰ স্বদেশ দৰ্শনৰ আঁচনিৰ অধীনত আমি কৰিছিলোঁ আৰু তাৰ লগে লগে ইয়াত আৰু নতুন কি কি সংযোজন কৰিব পাৰি তাৰো পৰিকল্পনা আমি ৰাখিছোঁ। কাৰণ যোৱা কেবিনেটত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি অসমৰ নলবাৰী জিলাখনৰ পৰ্যটন ক্ষেত্ৰখন আগবঢ়াবলৈ 4টা মন্দিৰলৈ আমি 3 কোটি টকাকৈ 12 কোটি টকা অনুদান দিছিলোঁ। তাৰ কামো খুব কম দিনৰ ভিতৰত আৰম্ভ হ'ব। কুমাৰ ভাস্কৰ বৰ্মা কলাক্ষেত্ৰৰ কামো চলি আছে। ওচৰত প্লেনেটৰিয়াম হৈছে, কলাক্ষেত্ৰৰ কামো আৰু আমি আগবঢ়াই নিম। এই ধৰণৰ কিছু নতুন সংযোজনৰ মাজেৰে আমি নলবাৰীৰ পৰ্যটন ক্ষেত্ৰখন আগবঢ়াব বিচাৰিছোঁ আৰু সেইকাৰণে এনেকুৱা ধৰণৰ ৱেবছাইট এমিনিটি বা লজিং ফেচিলিটিৰ অত্যন্ত প্ৰয়োজন আছে আৰু মই ভাবোঁ যে গেটৱে অসমৰ এটা চিনাকি ব্ৰেণ্ড আৰু তেখেতসকলে এই কামখিনি খুব সুন্দৰভাৱে আগবঢ়াই নিব যাতে নলবাৰীবাসীৰ লগতে নলবাৰীৰ মাজেৰে যোৱা যিকোনো পৰ্যটকক তেখেতসকলে পাবলগীয়া সুবিধাখিনি দিব। কথাটো এনেকুৱা যে আজিৰ তাৰিখত নলবাৰী জিলাখনত পৰ্যটনক আকৰ্ষণ কৰা বা পৰ্যটক আহি সুন্দৰভাৱে চাব পৰা তেনেকুৱা ধৰণৰ আন্তঃগাঁথনিৰ কিছু পৰিমাণে অভাৱ আছে। সেইকাৰণে আমি কিছুমান আন্তঃগাঁথনি বনাবৰ কাৰণে যোৱা সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱা কেবিনেটত আমি 4টা মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে 12 কোটি টকা দিছিলোঁ। ঠিক তেনেদৰে এখন কলাক্ষেত্ৰ নিৰ্মাণৰ কাম আমাৰ চলি আছে। প্লেনেটৰিয়াম সম্পূৰ্ণ হৈছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এখন মিনি জুৰো আমি পৰিকল্পনা কৰিছোঁ। লাহে লাহে কেনেকৈ আমাৰ নলবাৰীৰ পৰ্যটন ক্ষেত্ৰখনৰ সংযোজন কৰি যাব পাৰোঁ যাতে আমাৰ ইয়ালৈ পৰ্যটকসকল আহি যথেষ্ট সুন্দৰভাৱে উপভোগ কৰা এটা সুবিধা পাব পাৰে। সেই লক্ষ্যত আমি আগবাঢ়িছোঁ। এয়া একো সংযোজন আৰু হৈ গৈ থাকিব সংযোজন। ঠিক আছে, থেংক ইউ। ডেভেলপ কৰিছোঁ আৰু যিহেতু আমি নলবাৰীৰ পৰাই আমি জন্ম হৈ পেলাই ডাঙৰ দীঘল হৈছোঁ আৰু সদায় এটা সপোন আছে যে নলবাৰীত আমি কিবা এটা প্ৰপাৰ্টি আৰম্ভ কৰিম। আমাৰ আৰু বহুত জেগাত কৰিব লগা আছে আৰু নলবাৰীত আমি
এইখন কৰি পেলাই বহুত সুখী হৈছোঁ আৰু আশা কৰিছোঁ যে ইয়াৰ মানুহখিনি যেনেকৈ আমাৰ মিনিষ্টাৰ ছাৰে কৈ গ'ল নলবাৰীৰ মানুহখিনিয়ে নহয় নলবাৰীৰ মাজেদি যোৱা গোটেইখিনি মানুহে যাতে উপকৃত হয় এটা সুন্দৰ পৰিৱেশত হাইজেনিক খানা দি পেলাই মানুহক আমি ছাৰ্ভিচ দিবৰ কাৰণে চেষ্টা কৰিম সৌন্দৰ্য কৰাৰ লগতে বহল ভিত্তিটো কৰা হ'বই সৌন্দৰ্যৰ লগতে বহল ভিত্তিটো হয় কিন্তু সৌন্দৰ্যটো আমি কৰিব এতিয়া ধৰক নতুনকৈ আমি মাটি চাটি ফিল আপ কৰি লৈছোঁ এতিয়া গছ গছনি আমি লেণ্ডস্কেপিং কৰিম কৰি পেলাই ল'ৰা ছোৱালী খেলা জেগাখিনিও কৰিম ৰুম আমি 4টা ৰুম এতিয়া কৰিছোঁ আৰু 2টা ৰুম আমি আৰম্ভ কৰিম আৰু যদি মিনিষ্টাৰ ছাৰে কোৱাৰ নিচিনা যদি আমাক অকণমান সহায় কৰে ATDCৰ পৰা তেতিয়াহ'লে আমি এনেদৰে আৰু 15-20টা ৰুমত আমি এটা প্ৰপাৰ্টি এড কৰিবৰ কাৰণে চেষ্টা কৰিম ঠিকে আছে আমি বৰদৈচিলা নলবাৰী চহৰ বা নলবাৰী যি দাঁতিকাষৰীয়া অঞ্চল আছে এই অঞ্চলৰ ৰাইজ আজি কেইবাবছৰ ধৰি এই অনুষ্ঠানটোৰ লগত জড়িত আছিল বিভিন্ন বিবাহ সভা সমিতি আৰু সুস্বাদ্য খাদ্য ইয়াত পোৱা গৈছিল আৰু পৰৱৰ্তী সময়ত হোটেল গেটৱেৰ পৰা যিটো টুৰিজিমৰ এছেট এইটো তেখেতসকলে এখন আনুষ্ঠানিকভাৱে ল'লে মই এই চেগতে গেটৱেৰ যি স্বত্বাধিকাৰী আছে বা তেওঁলোকৰ পাৰ্টনাৰশ্বিপ আছে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ নিশ্চিতভাৱে নলবাৰী আমাৰো ঘৰৰ ওচৰতে ৰঙিয়া যিহেতু এই অঞ্চলৰ ৰাইজে ইয়াত তেওঁলোকৰ যিখিনি ন্যূনতম ফেচিলিটি যি সভা সমিতি বা অন্যান্য ব্যক্তিগত কাৰোবাৰ পাৰ্টি থাকে মেৰেজ পাৰ্টি থাকে কিছুমানৰ বাৰ্থডে পাৰ্টি থাকে বা বিভিন্ন ধৰণৰ সৰু সুৰা অনুষ্ঠানবিলাক কৰিবলৈ সুবিধা হ'ব আৰু নিশ্চয় তেখেতসকলে ভাল খাদ্য সম্ভাৰে ৰাইজক আনন্দিত কৰিব বা ৰাইজক সুখাদ্য ব্যুৰো ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।